অপমান বস্তুটো পলিথিনৰ দৰে মাটিৰ তলত পুতি থলেও কিন্তু পচি নাযায়। চোৰ যদি মূৰ্খ হয় তেন্তে কিছু মানুহৰহে চুৰ কৰে, আৰু যদি চোৰ শিক্ষিত হয় পুৰা জাতিৰ সম্পদেই চুৰ কৰে। মৰিবৰ কাৰণে অকণমান বিষ খালেই যথেষ্ট, কিন্তু বাচি থাকিবৰ বাবে অনেক বিষ হজম কৰিব লগা হয়। মানুহ সঁচাকৈ আচৰিত। ডুব গ'লে পানীকে দুখ দিয়ে, উজুতি খালে পাথৰক দুখ দিয়ে, আৰু কৰ্মৰ দুখ দিয়ে ভাগ্যক, কিন্তু নিজৰ ভুলটো কোনোদিন দেখা নাপায়। চিঞৰি চিঞৰি কন্দা বয়সটো গুচি গ'লে কষ্টৰ পৰিমাণো কিন্তু বাঢ়ি যায়। মা দেউতাৰ চকুত কেতিয়াও চকু পানী আহিব নিদিব, কাৰণ যিখন ঘৰৰ ছালত পানী পৰে সেই ঘৰ সোনকালেই ভাঙি যায়। এনে কিছুমান মানুহ আছে যিয়ে সন্মুখত মিঠা কথা কয়, কিন্তু পিছত আপোনাৰ কামত ব্যাঘাত জন্মাবলৈ উঠি পৰি লাগে। তেনে মানুহৰ পৰা সদায় বাছি চলিব। এই কথাকেইটা মনত ৰাখক আৰু অহংকাৰ ত্যাগ কৰক। মানুহৰ নিজৰ বুলিবলৈ কি আছে? জন্ম আনে দিয়ে, নাম আনে দিয়ে, শিক্ষা আনে দিয়ে, শেষ যাত্ৰাটো আনে নিয়ে। তথাপিও কিন্তু মানুহৰ অহংকাৰ নকমে। শুনক, অহংকাৰ কমাওক। নিজৰ হতাশাৰ কাৰণে আনক অপৰাধী নসজাব, বৰঞ্চ নিজক অপৰাধী সজাওক আনৰ পৰা অতিৰিক্ত আশা কৰাৰ কাৰণে। সৰল মনৰ মানুহবিলাক সকলো সময়তে ভাল ব্যৱহাৰৰ বাবে পাগল হয়। কোনোবাই বহুত আঘাত কৰাৰ পিছতো যদি দুটামান ভালকৈ কথা কয়, আগৰ আঘাতৰ কথা পাহৰি যায়। কেতিয়াও আনৰ কাৰণে নিজৰ ব্যক্তিত্বক বিসৰ্জন নিদিব, কিয়নো আপুনি একমাত্ৰ সেইজন ব্যক্তি যিয়ে আপোনাৰ ব্যক্তিত্বক উচিত মৰ্যাদা দিব পাৰে। মানুহক তুমি যিমানেই উপকাৰ নকৰা কিয়, পিছত যদি সামান্য ভুল হয় সেই উপকাৰৰ কথা বিন্দু মাত্ৰও মনত নাৰাখে। সেইজনক মই কেতিয়াও কন্দা দেখা নাই, কিন্তু ক্ষমা দেখিছোঁ। সেইজন কোন জানে? সেইজনেই হ'ল দেউতা। মানুহৰ জীৱনত যিটো বস্তু সকলোতকৈ বেছি থকাৰ প্ৰয়োজন সেইটো হ'ল ধৈৰ্য। কাৰণ ভাল সময় পাবলৈ মানুহক ধৈৰ্য লাগে, আৰু বেয়া সময় পাৰ কৰিবলৈও ধৈৰ্য লাগে। অতিৰিক্ত ভাল পোৱাই হ'ল পৃথিৱীৰ সকলোতকৈ ডাঙৰ অপৰাধ, যাৰ শাস্তি আপোনাক আপোনাৰ প্ৰিয় মানুহেই দিব। তুমি কেতিয়াও আনৰ ধাৰণা বদলাব নোৱাৰা। তুমি সেইটোৱেই কৰা যিটো কৰিলে তুমি সুখত থাকিবা। জুই জ্বলে বুলি নামেই বদনাম, কিন্তু এইখন সংসাৰত মানুহ জুইতকৈ বেছি ইজনে আনজনৰ ওপৰত জ্বলে। শুনক, নিজৰ কাম কৰক, আনক দেখি জ্বলিবলৈ বাদ দিয়ক। যিসকলে আপোনাক ভাল নাপায় সেইসকলৰ কাৰণে আপুনি ভাল হোৱাৰ দৰকাৰ নাই, কিন্তু সেইসকলৰ পৰা সাৱধানে থাকক যিয়ে আপোনাৰ লগত ভাল পোৱা নাটক কৰে। যেতিয়া কাৰোবাৰ কাৰণে হৃদয়ৰ পৰা প্ৰশংসা ওলাই কৈ দিয়ক, আৰু যদি মুখৰ পৰা ওলাই ৰুই দিয়ক। মানুহে দুখ পাহৰিব পাৰে, কষ্টও পাহৰিব পাৰে, কিন্তু আপোনজনৰ পৰা পোৱা বিশ্বাসঘাতকতা কেতিয়াও পাহৰিব নোৱাৰে। এইজনী ছোৱালীৰ ভাল পোৱা সকলোতকৈ সঁচা আৰু পবিত্ৰ, যিজনী ছোৱালীয়ে তাইৰ ভাল পোৱা মানুহজনৰ ওপৰত খং কৰে, কাৰণ তাইৰ ভাল পোৱা মানুহজনক হেৰুৱাব নোখোজে। ভালপোৱাজন বিশ্বাসী হ'লে অকলশৰে থাকিও প্ৰেমক অনুভৱ কৰিব পাৰি, আৰু যদি বিশ্বাসেই নাথাকে তেন্তে লগত থাকিও অকলশৰীয়া যেনেই লাগে। দুখৰ ভাষা মাথো চকুৰ পানীৰে নহয়, কেতিয়াবা মিঠা হাঁহিৰ মাজতো দুখ লুকাই থাকে।
একপক্ষীয় ভালপোৱাবোৰ এনেকুৱাই হয়। এজনে পাগলৰ দৰে ভাল পায় আৰু আনজনে পাগল বুলি ভাবি মাথো অৱহেলা কৰে। এজন মানুহে এদিন ভগৱানক সুধিলে, মই ইমান দুখীয়া কিয়? তেতিয়া ভগৱানে ক'লে, কিয়নো তুমি দিবলৈ শিকাই নাই। তেতিয়া মানুহজনে ক'লে, মোৰ ওচৰত দিবলৈ একো নাই। তেতিয়া ভগৱানে ক'লে, তোমাৰ চেহেৰাই এটা সুন্দৰ হাঁহি দিব পাৰে, তোমাৰ মুখখনে কাৰোবাক প্ৰশংসা কৰিব পাৰে আৰু আনক শান্তি দিবলৈ দুটা মিঠা কথা ক'ব পাৰে, তোমাৰ হাতখনে দুৰ্বলজনক উঠাই দি সহায় কৰিব পাৰে আৰু তুমি কৈছা তোমাৰ লগত দিবলৈ একো নাই। শুনা, আত্মাৰ দুখীয়া হৈ থকাটোৱেই হ'ল বাস্তৱত দুখীয়া হোৱাৰ কাৰণ। যিয়ে দিব নাজানে তেওঁ পোৱাৰ অধিকাৰ নাই। জন্ম হোৱা দিনা মিঠাই ভগোৱাৰ পৰা আৰম্ভ হয় জীৱনৰ খেল আৰু শ্ৰাদ্ধ দিনা পায়স ভগোৱা দিনা শেষ। এইটোৱেই জীৱনৰ সোৱাদ। কিন্তু দুৰ্ভাগ্য এইটোৱেই যে মানুহে নিজে এই দুটা বস্তু খাব নাপায়। জীৱনৰ সত্য এইটোৱেই নেকি যে আহি গা ধুলোঁ আৰু গা ধুই গুচি গ'লোঁ? কথাটো ভাবকচোন এবাৰ। তেনেহ'লে অহংকাৰ কিয়? বন্ধুসকল, নিজৰ পাপ কৰ্মৰ বাবে গংগা পুত্ৰ ভীষ্ময়ো ৰেহাই নাপালে। আৰু তুমি ভাবিছা গংগাত গা ধুলে তোমাৰ পাপ ধোৱা যাব? হাঁহি উঠা কথা। তাতকৈ এটা কাম কৰিবা, পাপ নকৰাকে থাকা। অস্ত যোৱা সূৰ্যটোক পাবলৈ 12 ঘণ্টা সময় লাগে, কিন্তু হেৰাই যোৱা বিশ্বাস গোটেই জীৱন অপেক্ষা কৰিলেও ফিৰাই পোৱা নাযায়। গৰুৱে ঘাঁহ খায়ো গাখীৰ দিয়ে, সাপে গাখীৰ খাই বিষ ঢালে। পাৰ্থক্যটো খোৱাৰ বাবে নহয়, পাৰ্থক্যটো স্বভাৱ ও আচৰণৰ বাবে। সকলো মানুহে যে তোমাক বুজিব এইটো জৰুৰী নহয়। দগা পাল্লাই ওজনহে ক'ব পাৰে, কোৱালিটি নহয়। বহুতে তোমাক দেখুৱাব এই পৃথিৱীখন কিমান সুন্দৰ। খুব কম সংখ্যকেহে তোমাক দেখুৱাব এই পৃথিৱীত তুমি কিমান সুন্দৰ। নিজেই নিজৰ প্ৰশংসা কৰাটো ব্যৰ্থ, কাৰণ সুগন্ধিয়ে বুজাই দিয়ে ফুল ক'ত ফুলিছে। কোনোৱে বিচাৰে প্ৰতিজন লোকেই আগবাঢ়ি যোৱাটো, কিন্তু কোনেও মনে নিবিচাৰে নিজতকৈ অন্য কোনোবাই বেছি আগবাঢ়ি যোৱাটো। কিয় বহে? গৌতম বুদ্ধক এজনে এদিন প্ৰশ্ন কৰিছিল, আপুনি ইমান মহান আৰু ডাঙৰ মানুহ, কিন্তু মাটিত কিয় বহে? গৌতম বুদ্ধই কৈছিল, তলত বহি থকা মানুহৰ ওপৰৰ পৰা পৰি যোৱা কোনো ভয় নাই। বৰ্তমান টকা মানুহৰ মেৰুদণ্ড, শিক্ষা মানুহৰ কাৰাদণ্ড, সত্য মানুহৰ মৃত্যুদণ্ড। পুৰণা হ'লে গছ কেতিয়াও নাকাটিব, ফল দিব নোৱাৰিলেও ছাঁ দিব। ঠিক তেনেকৈ মা দেউতা বৃদ্ধ হ'লে অৱহেলা নকৰিব, টকা পইচা দিব নোৱাৰিলেও দুহাত ভৰি আশীৰ্বাদ দিব। আপোনাৰ দাম বাঢ়ি যাব, কমকৈ কথা কওক, সকলোৱে আপোনাক গুৰুত্ব দিব। যিমানেই কথা কমকৈ ক'ব, সিমানেই আপোনাৰ কথাৰ মূল্য বাঢ়িব। সকলোৱে এদিন ক'ব, বাহ কি কৈছে শুনক। সকলো সময়তে যদি চেপচেপাই থাকে, আপোনাৰ কথাৰ কোনো মূল্য নাথাকে। চেনি আৰু নিমখ দেখিবলৈ একে, কিন্তু পাৰ্থক্য সোৱাদত। তেনেদৰে মানুহ আৰু অমানুহ দেখাত একে, পাৰ্থক্য কেৱল আচৰণত। যিয়ে তোমাক সৰু ভাবে তাৰ পৰা দূৰত থকা, যিয়ে তোমাক মিছা কথা কয়, যিয়ে তোমাক ব্যৱহাৰ কৰে, যিয়ে তোমাক সন্মান নকৰে, সেই সকলৰ পৰাও দূৰত থকা। কাৰোবাৰ মন, কাৰোবাৰ সন্মান, কাৰোবাৰ বিশ্বাস, কাৰোবাৰ ভালপোৱা,
কাৰোবাৰ দুৰ্বলতা, কাৰোবাৰ জীৱনৰ দুখ, এইবোৰক লৈ ফূৰ্তি নকৰিবা। আপোনাৰ যিমান ডাঙৰ সপোন হ'ব, আপুনি সিমানে বেছি সমস্যাৰ সন্মুখীন হ'ব। আৰু যেতিয়া সমস্যাৰ সমাধান কৰিব পাৰিব, তেতিয়া আপোনাৰ ডাঙৰ সপোনবোৰ পূৰ হ'ব।